আপ্ৰাণ চেষ্টা কৰিছিলোঁ আমাৰ এই টুৰ্ণামেণ্টখন ভালকৈ হওক আৰু ক্ৰীড়ামোদী ৰাইজ ক্ৰিকেট প্ৰেমী ৰাইজ ইয়াত যথেষ্ট সমবেত হওক বিভিন্ন অঞ্চলৰ পৰা প্লেয়াৰসকল আহক আমাৰ লগত গেট টুগেডাৰ হওক আমি বিভিন্ন অঞ্চলৰ বিভিন্ন ঠাইৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ খেলবিলাক কেনেধৰণে খেলে তেওঁলোকে কেনেকুৱা টেকনিক অৱলম্বন কৰে আমাৰ স্থানীয় প্লেয়াৰবিলাক লক্ষ্য কৰক অনুধাৱন কৰক তাৰ লগতে নেশ্যনেল লেভেল ক্ৰিকেট যাতে নিজৰ ফালৰ পৰাও প্ৰদৰ্শন কৰিব পাৰি তাৰ কাৰণে এটা সেলফ কনফিডেন্স জন্ম হওক আত্মবিশ্বাস আহক আৰু লাহে লাহে আমি যে সিদ্ধান্ত লৈছোঁ কোচিং কেম্প আমি কোচিং ক্যাম্প করিমেই ইনশাআল্লাহ ঈশ্বরের কৃপাত বিভিন্ন অঞ্চল তথা স্কুল সকলক আমি জনাই দিম সৰু সৰু ল'ৰা ছোৱালীবিলাক ইয়াত অংশগ্ৰহণ কৰিব আমি এছিয়াৰ পৰা অসম ক্ৰিকেট সংঘৰ পৰা ইতিমধ্যে জাভেদ জামানৰ লগত আমি কথা পাতিছোঁ তেখেতসকলে এগ্ৰী আছে নামনি অসমত এটা ভাল কেম্প হওক ক্ৰিকেট উন্নত মানৰ হওক তেখেতসকলেও বিচাৰিছে আপোনালোকে নিশ্চয় জানে মই ছাত্ৰ অৱস্থাৰ পৰা স্কুলৰ পৰা এই ক্ৰিকেট মই মোৰ জীৱনত আকোৱালি লৈছোঁ আৰু যিমান দিন মই জীয়াই থাকিম মই ক্ৰিকেট যাতে ধাপে ধাপে উন্নতি হয় আমাৰ ল'ৰা ছোৱালীবিলাক যাতে দেশ বিদেশত খেলিবলৈ যায় তাৰ প্ৰয়াস মই সকলো সময়তে ৰাখিম আমাৰ ষ্টেডিয়াম নাই যেতিয়াই সুযোগ পাম তিনিখন ষ্টেডিয়াম আমি ইয়াত ইনশাআল্লাহ ঈশ্বৰৰ কৃপাত আমি পৰিকল্পনা কৰিছোঁ আমি আশা ৰাখিছোঁ যে আমাৰ জিলাত তিনিখন ষ্টেডিয়াম কৰিম দুখন ভাল ডাঙৰ ষ্টেডিয়াম আৰু এখন মিনি ষ্টেডিয়াম মাটিৰ অভাৱ তথাপিতো আমি উলিয়াম যেনে তেনে ভাল ষ্টেডিয়াম আমাক কৰিব লাগিবই এই টুৰ্ণামেণ্টৰ বিষয়ে ক'বলৈ গ'লে মোৰ নিজৰেই বেয়া লাগি আছে 14 তাৰিখৰ পিছত ফাইনেলৰ পিছত আমি কি কৰিম ইয়াত খেল ষ্টাৰ্ট হয় গোটেই মানকাছৰ বন্ধ হৈ যায় দোকানপাট বন্ধ হৈ যায় এক ধুনীয়া পৰিৱেশৰ সৃষ্টি হয় পজিটিভ থিংছ ইতিবাচক চিন্তাৰ ধাৰা আৰম্ভ হৈ যায় এই মহলত যেতিয়া আহি যায় সকলোখিনি এণ্টি ছ'চিয়েল এক্টিভিটিজ আমাৰ মনৰ পৰা দূৰত গুচি যায় আমি প্ৰয়াস কৰিছিলোঁ এইটোৱে আমাৰ নেক্সট জেনেৰেশ্যন যাতে ড্ৰাগছৰ কবলৰ পৰা উদ্ধাৰ হয় বেয়া চিন্তাৰ পৰা উদ্ধাৰ হয় মেণ্টেলি এণ্ড ফিজিকেলি দুই ফালৰ পৰা যাতে আমাৰ পজিটিভ থিংছ আহি যায় মানুহ জীয়াই থাকিবলৈ হ'লে মেণ্টেলি পিচ এটা লাগে আৰু ফিজিকেলি ফিটনেছ নিশ্চিতভাৱে মই ভাবোঁ যে ফিজিকেল ফিটনেছ অতি প্ৰয়োজন সকলো ক্ষেত্ৰতে আমি যে প্ৰয়াস কৰিলোঁ তাৰ কাৰণে দৰ্শক ক্ৰীড়ামোদী ৰাইজ ক্ৰিকেট প্ৰেমী ৰাইজ যথেষ্ট সহযোগিতা কৰিলে মই এইখিনিতে ক'ব বিচাৰিম আমি কিছু কথা ইতিমধ্যে অৱগত হৈছে আমাৰ 90% মানুহ ইয়াত পজিটিভ থিংছ লৈ খেলিবলৈ আহে খেলা চাবলৈ আহে উৎসাহ বঢ়াবলৈ আহে প্লেয়াৰসকলক মোৰ জীৱনত মই দেখিছোঁ 40 বছৰত অসমৰ এনেকুৱা ফুটবল টিম নাই যে মানকাছৰ এই আমি য'ত এতিয়া খেল অনুষ্ঠিত কৰি আছোঁ এইখন ফিল্ডত অহা নাই এনেকুৱা টিম নাই অসমত যে এই ফিল্ডত অহা নাই এনেকুৱা ভাল ফুটবল প্লেয়াৰ নাই যে এই ফিল্ডত অহা নাই আমাৰ সময়ত বা কিছু বছৰ আগলৈকে
এনেকুৱা ক্ৰিকেট প্লেয়াৰ নাই, অসমৰ খ্যাতনামা ক্ৰিকেট প্লেয়াৰ নাই যে এই ফিল্ডত অহা নাই। আজিও তেওঁলোকে আফচোচ কৰে যে মানকাছৰ খেলিবলৈ গৈছিল, ইমান ভাল লাগিছে, মানকাছৰ মানুহ ইমান ভাল, দৰ্শক ইমান ভাল, অৰ্গেনাইজাৰ্ছ সকলে ইমান ৰেছপন্স কৰে, কেয়াৰ কৰে। এই ৰেপুটেশ্যন আপোনালোকে ধৰি ৰাখিব লাগিব। মানকাছৰত যাতে প্লেয়াৰসকলে যেতিয়া মানকাছৰ খেলা যেতিয়া আহ্বান কৰা হ'ব, ইনভাইট কৰা হ'ব, তেওঁলোকে যাতে সদিচ্ছা প্ৰকাশ কৰে যে হয় মানকাছৰ যাম, তাত খেলি ভাল লাগে, তাৰ মানুহ ভাল, উদ্যোক্তাসকল ভাল, এৰেঞ্জমেণ্ট ভাল, মেনেজমেণ্ট ভাল, যিটো আমাৰ আজিও অব্যাহত আছে। মই পুনৰ দৰ্শকসকলক মই ধন্যবাদ দিম। আৰু এটা কথা মই ক'বলৈ যদিও ইচ্ছা নাছিল, মই ক'বলৈ মই ইচ্ছা কৰিম, কাৰণ ফাইনেলৰ দিনাখন আমি 4টা বজাৰ পৰা কিছু ইভেণ্টছ ৰাখিছোঁ। গুৱাহাটীৰ পৰা শিল্পী আহিব, আমাৰ আৰু চালমাৰাৰ পৰা বাছনি কৰি অনা শিল্পী আহিব, আমাৰ MLA ডাঙৰীয়াক তেখেতকো মই নিজেই ইনভাইট কৰিছোঁ যে এইখন খেলত আহক। ইন দ্য নেম অফ জহিৰুল ইছলাম, তেখেতৰ নামত যিহেতু খেল, মই বাপ্পী মহিবুল হক বাপ্পী তেখেতকো মই অনুৰোধ কৰিছোঁ। তেখেত যোৱাকালি গুৱাহাটী গৈছে, মই আকৌ কণ্টেক্ট কৰিম। SP DC ডাঙৰীয়া আহিব, SP ডাঙৰীয়া আহিব, মই সকলোৰে সহযোগিতা বিচাৰিছোঁ। এটা কথা ক'বলৈ মই যিটো ইচ্ছা কৰিছিলোঁ, ফিনেন্সিয়েল মানকাছৰত বৰ্তমান এনেকুৱা এটা অৱস্থা যে ইয়াত কাৰো পৰা পইচা বিচাৰি কিবা এটা অনুষ্ঠান অনুষ্ঠিত কৰা প্ৰায় সম্ভৱ নহয়, ইয়াত তেনেকুৱা অফিচ নাই, ইয়াত তেনেকুৱা ইণ্ডাষ্ট্ৰিও তেনেকুৱা অৱস্থাত নাই, বিজনেছ তেনেকুৱা নাই, মানুহ তেনেকুৱা নাই যে আগবাঢ়ি আহিব আৰু অৰ্থনৈতিকভাৱে সহায় সহযোগিতা কৰিব, তেনেকুৱা ধৰণৰ ইয়াত নাই। যিসকলে টুৰ্ণামেণ্ট পাতে বা অনুষ্ঠানবিলাক পাতে, নিজাববীয়াকৈ নিজৰ পকেটৰ পৰা খৰচ কৰি সাহস লৈ আহিব লাগিব। আজিৰ এই পৰ্যায় আহিছে, আপোনালোকে হয়তো নাজানে, প্ৰায় 6 পৰা 7 লাখ টকা, 6 লাখ to 7 লাখ আমি নিজাববীয়াকৈ পকেটৰ পৰা খৰচ কৰিলোঁ, আৰু খৰচ কৰিবলগীয়া বাকী আছে 14 তাৰিখ। গতিকে মই এই কথাটো কোৱাৰ কাৰণ আছে, অৰ্থ আছে কাৰণে মই ক'লো। বহুতে বহুত ধৰণৰ কথা কয়, আমি যেতিয়া খেলা নাপাতো, আমি যেতিয়া অনুষ্ঠান অনুষ্ঠিত নকৰোঁ, কোনেও নকৰে, ইয়াত কোনেও নকৰে। মই সকলোকে অনুৰোধ জনাম যে সকলোৱে আগবাঢ়ি আহক। মই এক্সপৰ্ট এছ'চিয়েশ্যনক মই অনুৰোধ জনাম, ইয়াৰ পিছত যিহেতু ইলেকশ্যন আগত আহিছে, সকলোৰে ব্যস্ততা আহি পৰিব। নেক্সট ইয়াৰ পৰা এক্সপৰ্ট এছ'চিয়েশ্যন যদি চলি থাকে, এক্সপৰ্ট যদি চলি থাকে, তেওঁলোকৰ ফালৰ পৰা দিনত এটা ভাল টুৰ্ণামেণ্ট কৰক, দিনত। আৰু এই জহিৰুল ইছলামৰ ইন দ্য নেম অফ জহিৰুল ইছলাম, ইয়াতকৈ আমি ইনশাআল্লাহ ঈশ্বৰৰ কৃপাত আৰু উন্নত মানৰ ক্ৰিকেট আমি টুৰ্ণামেণ্ট ইয়াত অনুষ্ঠিত কৰি যাম। নেক্সট আমি ভিডিঅ' ৰেকৰ্ডিং কৰিম। কিছু টেকনিকেল ইয়াত অভাৱ দেখা গৈছে, যে ষ্টাম্পিঙৰ সময়ত টাইমৰ কথাটো হয়তো আমাৰ নতুন নতুন ল'ৰা আহিছে, আমাৰ নেশ্যনেল লেভেল নহয়, ষ্টেট লেভেলৰে আমাৰ ইয়াত আম্পায়াৰ নাই, তথাপিও নিজেই প্ৰচেষ্টা কৰে, সাহস কৰে। আমি যিমান পাৰিছোঁ, যিহেতু জহিৰুল ইছলাম ডাঙৰীয়াৰ নাম, তেখেতৰ নামত এই খেলখন হ'ব, যাতে কোনো ধৰণৰ পক্ষপাতিত্ব নহয়। সকলো প্লেয়াৰ আমাৰ নিজৰ প্লেয়াৰ, সকলো টিম আমাৰ নিজৰ টিম। যোনে ভাল খেলে বহুত ভাল লাগে, আমি এনকাৰেজ কৰিম। মই সেইটোৱে চাওঁ, যোনে অলপ লোকেল প্লেয়াৰ ভাল কৰে, মই টাৰ্গেটত লওঁ যে ইয়াক আমি কেনেকৈ আৰু আগলৈ লৈ যোৱা যায়। আমি ডিষ্ট্ৰিক্ট খেলাম, আমি ষ্টেট খেলাম, এওঁলোকক দি বাহিৰৰ যিবিলাক প্লেয়াৰ আহিব, তেওঁলোকক ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰোঁ। মই নিজেও এৰেঞ্জমেণ্ট কৰোঁ, মই নিজেও সহায় কৰোঁ, যাতে মানকাছৰ নামটো ঠিক থাকে, আমাৰ সমষ্টি জিলাখনৰ নাম ঠিক থাকে। গতিকে ফিল্ড এনেকুৱা এটা বস্তু যে ফিল্ডত যদি আমি আহিম, অকল খেলৰ চিন্তাই কৰিম, অকল খেলৰ চিন্তা কৰিম, এই ফিল্ডত বেলেগ চিন্তা কৰি আহিলে নিশ্চয় খেলৰ কি হ'ব, মান মৰ্যাদা কমি যাব, হয় না? খেল এনেকুৱা এটা বস্তু
যে তৃপ্তি পোৱা যায়, এটা বাতাবৰণৰ সৃষ্টি হয়। বিভিন্ন অঞ্চলৰ খেলুৱৈসকল ইয়াত অহাৰ পিছত গেট টুগেডাৰ হয়। আমি দিল্লীৰ খেলা চাব পাৰোঁ, আমি মুম্বাইৰ খেলা চাব পাৰোঁ, আমি ইউপিৰ খেলা চাব পাৰোঁ, আমি আসাম টিমৰ ষ্টেণ্ডাৰ্ড চাব পাৰোঁ, আমি শিলিগুৰি কলিকতাৰ ষ্টেণ্ডাৰ্ড ইয়াত চাব পাৰোঁ, আমি শিকিব পাৰোঁ। গতিকে যিসকলে উদ্যোগ লৈছে, যি কেইজনমান ল'ৰা সাহস কৰিছে এই খেলখন অনুষ্ঠিত কৰিবলৈ, মই ভাবোঁ যে তেওঁলোকৰ ওপৰত আপোনালোকে পজিটিভ চিন্তা ৰাখিব। তেওঁলোকে আগবাঢ়ি আহিছে খেলখন অনুষ্ঠিত কৰিবলৈ, আমি সহায় কৰিব লাগে, এইখিনি মনত ৰাখিব লাগে। যোনে আগবাঢ়ক, আমাৰ জিলাখনৰ পৰা ঝগড়াচৰ জেপি হওক, কাকৰিপাৰা হওক, কাকনবাৰী হওক, মানকাছৰ হওক, শালমাৰা হওক, আছিমাৰী কালাপানী হওক বা য'তেই হওক, তাৰ পৰাই আহি এই কমিটিত আপোনালোকে থাকিব পাৰিব। এই কমিটিত থাকিব পাৰিব, যিহেতু জহিৰুল ইছলাম গোটেই অসমত জনপ্ৰিয় ব্যক্তি আছিল। তেখেতৰ নাম আজিও ৰৌশন হৈ আছে, উজ্জ্বল হৈ আছে। তেখেতৰ নামত কোনো ধৰণৰ যাতে কমি নাথাকে, মই গোটেই জিলাৰ খেলুৱৈসকল হওক, ইণ্টাৰেষ্টেড প্লেয়াৰ হওক বা উদ্যোগ ল'বলৈ যদি ইয়াত আহে, যে আমিও এই খেলখন আমি লগত থাকি আমি অনুষ্ঠিত কৰিম, আমাৰ ওয়েলকাম থাকিল। আপোনালোকে সহায় সহযোগিতা কৰিবলৈ আমাৰ ৰাস্তা খোলা থাকিব। আপোনালোকে পৰৱৰ্তী সময়ত যদি আমাৰ আকৌ কমিটি হ'ব, তাত আপোনালোকে কমিটিত থাকি আপোনালোকে এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব পাৰিব। সৰ্বশেষত ফাইনেলখন যাতে ভালে হৈ যায়, তাৰ কাৰণে সহযোগিতা বিচাৰিছোঁ। আৰু যিসকলে বাহিৰৰ পৰা আমন্ত্ৰিত ব্যক্তি আহিব, তেওঁলোকে যাতে ইয়াত ইমেজ পায়, আমাৰ দৰ্শকৰ পৰা, আমাৰ মাৰ্কাছৰ লোকেল মানুহৰ পৰা সঁহাৰি পায়। ইতিমধ্যে অপেনিং চেৰিমনীত তেওঁ SP ডাঙৰীয়া যথেষ্ট প্ৰশংসা কৰি গৈছে, এতিয়াও কয় মাজে মাজে। আৰু যিসকলে ইয়াত উপস্থিত আছিল সকলোৱে আমাৰ প্ৰশংসা কৰিছে, আমাক মোক টেলিফোনতো কৈছে। আজি মোক মিষ্টাৰ বাপধন BDO কাকামাৰী তেখেতে মোক ফোন কৰি আফচোচ কৰিছে যে 14 তাৰিখে তেখেত থাকিব নোৱাৰিব, পৰৱৰ্তী সময়ত আকৌ সহযোগিতা কৰিবলৈ তেখেত আহিব, তেখেত মোক ফোন কৰিছে। গতিকে ভাল লাগে। সৰ্বশেষত সকলোৰে আমি শুভচিন্তক, সকলোৰে ভাল হওক। আৰু যিসকলে আগবাঢ়ি আহিব তাৰ লগত আমি থাকিম। যিসকলে ভাল প্ৰদৰ্শন কৰিব প্লেয়াৰসকল, তেওঁলোকৰ ব্যক্তিগতভাৱে কোনো ধৰণৰ সহায় আৰু সহযোগিতা লাগিলে আমাক ক'ব, এই কমিটিক ক'ব, আৰু ব্যক্তিগতভাৱে চিফ পেট্ৰন হিচাপে মোকো ক'ব। নতুন প্ৰজন্ম আগবাঢ়ি আহা। তোমালোকে পৰৱৰ্তী সময়ত এটা সময়ত এই ফিল্ডত জহিৰুল ইছলাম, মুছলিম উদ্দিন আহমেদ, বছিৰুল হক, আব্দুল কালাম, নিউ মাৰ্কেট, এনেকুৱা বহুত ভাল প্লেয়াৰ ৰংপুৰ খেলিবলৈ গৈছিল। ৰংপুৰ মানে জমিদাৰৰ অঞ্চল, হয় না? বাংলাদেশৰ ৰংপুৰ, তেতিয়া একেলগে আমি আছিলোঁ। ঢাকা প্ৰায় ওচৰা ওচৰি খেলিবলৈ গৈছিল, অসমৰ বৰপেটা বিভিন্ন জেগাত তেওঁলোকে খেলিবলৈ গৈছিল। তাৰপিছতেই আৰু এটা স্থান আহিছে, তাৰপিছত আমি আহিছোঁ। আমি প্ৰায় 15 বছৰ এই ফিল্ডত খেলিছোঁ, আমিও নাম ৰচন কৰিছোঁ, আমিও অভাৰচিজ প্লেয়াৰ খেলিছোঁ। মইতো অসমৰ বাহিৰত খেলিছোঁ, মই ৱেষ্ট বেংগল খেলিছোঁ, মই ৰঞ্জি ট্ৰায়েল খেলিছোঁ। গতিকে আমি কমতি খেলা নাই, আমি বহুত ছাকচেছফুল প্লেয়াৰ আছিলোঁ। গতিকে পুনৰ সেই ৰিয়েল ডুজ খেলা আমাৰ ডিষ্ট্ৰিক্ট খেলিব লাগিব, আমাৰ ৰঞ্জি খেলিব লাগিব। মই আছোঁ, জাভেদ জামান আছে, AC আছে, আসাম ক্ৰিকেট এছ'চিয়েশ্যন আপোনালোকৰ ইয়াতে আহিব। গতিকে এই সুযোগ আপোনালোকে ল'ব। আৰু যেতিয়া আমি কোচিং কেম্প বনাম, তেতিয়া আপোনালোকে সৰু বাচ্চাবিলাকক 5 বছৰ, 6 বছৰ, 7 বছৰৰ বাচ্চাবিলাকক আপোনালোকে ইয়াত দিব। আমি তেওঁলোকক শিকাম আৰু তেওঁলোকক ভালকৈ আমি ষ্টেটলৈকে, নেশ্যনেললৈকে আমি পঠাবলৈ চেষ্টা কৰিম। আমাৰ আপ্ৰাণ চেষ্টা থাকিব, কিন্তু আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন থাকিব। থেংক ইউ।